কিতাপৰ বিষয় যোৱা 22 তাৰিখত কাশ্মীৰৰ পেহেলগামত পাকিস্তানৰ দ্বাৰা সমৰ্থিত সন্ত্ৰাসবাদী যি আমাৰ 28জনকৈ নিৰীহ লোকক হত্যা কৰিলে তাৰ প্ৰতিবাদ গোটেই ভাৰত নহয় গোটেই বিশ্ব কৰি আছে। সেই সময়ত ঢিঙৰ এজন বিধায়ক আমিনুল ইছলাম তেওঁ সেই টেৰৰিষ্টৰ পক্ষ লৈছে আৰু তেওঁলোকে পাব্লিকলি তেওঁলোকক ছাপোৰ্ট কৰিছে। সেইকাৰণে আমি দীক্ষা দিছোঁ, গৰিহণা দিছোঁ আৰু আজি আমি হোজাই থানাত এখন FIR দাখিল কৰিছোঁ ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে। আমাৰ প্ৰশ্ন হৈছে যি সময়ত গোটেই বিশ্বই সেই কথাটো নিন্দা কৰি আছে, তেওঁ বস্তুটোক ফালৰি কাটি বেলেগ ফালে লৈ যাব বিচাৰিছে। ক'ৰবাত নহয় ক'ৰবাত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচি আমি সন্দেহ কৰিছোঁ সেই টেৰৰিষ্ট গ্ৰুপৰ লগত পাকিস্তানৰ লগত হয়তো তেওঁৰ ক'ৰবাত নহয় ক'ৰবাত কিবা লিংক আছে। অকল তেওঁক নহয়, ইতিমধ্যে আমি দেখিছোঁ নগাঁও আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিছে। অকল তেওঁক নহয়, তেওঁৰ লগত যিসকল আছে তেওঁৰ ফেমিলিৰ মানুহকো কৰায়ত্ব কৰিব লাগে, তেওঁলোককো সোধপোছ কৰিব লাগে। তেওঁ যি হাৰত যিখিনি বক্তব্য দি আছে ইতিমধ্যে আমাৰ মানুহক মিছলাইড কৰাৰ কাৰণে, সেই যিখিনি মানুহ মৰিছে তাত কোনো ধৰণৰ দুখ দয়া নাই। আমাৰ সেইকাৰণে লাগিছে তেওঁ সেই টেৰৰিষ্ট গ্ৰুপৰ লগত ক'ৰবাত নহয় ক'ৰবাত জড়িত আছে। নহ'লে যেতিয়া বিশ্ববাসীয়ে এই বস্তুটোৰ ওপৰত ঘৃণনীয় নিন্দা প্ৰস্তাৱ লৈ আছে, তেওঁ তেতিয়া সমৰ্থন কেনেকৈ কৰিব পাৰে? আৰু আগে পিছে বহুত খোপাত দেখা গৈছে তেওঁ বাংলাদেশৰ সমৰ্থকত কথা কয়, তেওঁ পাকিস্তানৰ সমৰ্থনৰ কথা কয়। তেনে এজন ব্যক্তিক কৰায়ত্ব কৰাৰ পিছত কেনেকৈ তেওঁ বেল পাই যায়? আমি আজি আপোনালোকৰ জৰিয়তে অসমৰ প্ৰত্যেকগৰাকী অধিবক্তাক, প্ৰত্যেকটো বাৰ এছ'চিয়েশ্যনক কৰজোৰে অনুৰোধ জনাওঁ, এই ব্যক্তিজনৰ কোনেও যাতে ওকালতি নকৰে, কোনেও যাতে তেওঁৰ এডভকেচি নকৰে, আমি কৰজোৰে তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু তেওঁৰ সমৰ্থকক যিসকল আছে, তেওঁৰ যিসকল ক্ষতি সম্পত্তি আছে, হয়তো তেওঁলোকো পাকিস্তানৰ লগত ক'ৰবাত নহয় ক'ৰবাত জড়িত আছে, তেওঁলোককো কৰায়ত্ব কৰি আইনৰ আওতাত আনিব লাগে আৰু সোধপোছ কৰিব লাগে। তেওঁৰ যিটো বিধায়ক পদ আছে সেইটো খাৰিজ কৰিব লাগে আৰু এনে এজন ব্যক্তিক আজীৱন জেল দিব লাগে। আমিতো বিচাৰোঁ তেওঁক ফাঁচি দিব লাগে, দৃষ্টান্তমূলক শাস্তি দি তেওঁক ফাঁচি দিব লাগে, এনেকৈ যাতে দ্বিতীয়জন আমিনুল অসমত তথা ভাৰতবৰ্ষত যাতে মূৰ দাঙি উঠিব নোৱাৰে। আৰু যদিন কোনোবা এডভকেটে তেওঁৰ ওকালতি কৰি আইনৰ সুৰুঙা দি তেওঁ ওলাই যায়, তেনেধৰণৰ বহুত আমিনুল হয়তো ওলাই পৰিব আৰু বহুতে তেনেকৈ প্ৰলোভন পাবতে বহুতে তেওঁৰ পৰা এক্সপ্ৰেছন হ'ব। গতিকে আমি এটাই কথা অনুৰোধ জনাওঁ, বাৰ এছ'চিয়েশ্যন গোটেই অকিল সন্থাক, যাতে তেনে ব্যক্তিক, যি ব্যক্তিয়ে পাকিস্তানক ছাপোৰ্ট কৰে, ভাৰতত থাকে, ভাৰতবৰ্ষৰ খায়, ভাৰতবৰ্ষৰ সংবিধানৰ শপত লৈ তেওঁ সংবিধানৰ মজিয়াত থাকি যেতিয়া পাকিস্তানৰ বিষয়ে কথা কয়, আমি তেতিয়া আমি দুখ পাওঁ। এনে আমি তেওঁক কোনো যাতে অধিবক্তাই ওকালতি নকৰে, তাৰ কাৰণে আমি আজি আপোনালোকৰ জৰিয়তে প্ৰত্যেকজন ভাৰতবৰ্ষত বা অসমত বসবাস কৰা প্ৰত্যেকজন অধিবক্তাক আমি কৰজোৰে অনুৰোধ জনাইছোঁ যে তেনে এজন ব্যক্তিক আপোনালোকে কোনো ধৰণৰ প্ৰশ্ৰয় নিদিয়ে, কোনো ধৰণৰ ওকালতি তেওঁ নকৰে, যাতে কোনো ধৰণৰ আইনী সুৰুঙাৰে তেওঁ বাহিৰত আহিব নোৱাৰে। তেওঁক আজীৱন জেল নহ'লে ফাঁচি দি দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে কোনো এজন ব্যক্তি ভাৰতত থাকি পাকিস্তানক সমৰ্থন কৰিব না। তেওঁ যি মন্তব্য কৰিছে তেওঁক লৈ এতিয়া ৰাজ্যত সম্পূৰ্ণভাৱে এক প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে। ইয়াৰ যদি আলম লৈ মানে ধৰি লওক কিবা ক্ষতিগ্ৰস্ত হয়, তাক দোষাৰোপ কৰিব? নিশ্চয় তেওঁ দোষী হ'ব। আৰু আমি AUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল চাহাবক অনুৰোধ জনাওঁ, তেনে ব্যক্তিক আপোনালোকৰ দলত স্থান দিব নালাগে। আৰু তেনেকৈ ব্যক্তিক আপোনালোকৰ দলত স্থান দিয়ে, এই AUDFটোকো বয়কট কৰিব লাগে আৰু AUDFকো বেন কৰিব লাগে আৰু AUDFকো আইনৰ আওতাত অনাৰ প্ৰয়োজন আছে। ইতিমধ্যে বদৰুদ্দিন আজমলে ঘোষণা কৰিছে যে আমিনুলে যিটো মন্তব্য কৰিছে সেইটো দলৰ মতামত লৈ পেলাই কৰা নাই, তেওঁ ব্যক্তিগত বুলি তেওঁলোকে কাণ এৰা মন্তব্য প্ৰদান কৰিছে। চাওক, এতিয়া দেখিছে তেওঁক কৰায়ত্ব কৰিছে আইনে, তেনেকৈ হয়তো মন্তব্য দিছে। দুদিন পিছত যেতিয়া তেওঁ আকৌ কিবা আইনৰ সুৰুঙা দি ওলাই আহিবও পাৰে বা নাহিব, তেতিয়া তেওঁলোকৰ ষ্টেটমেণ্টটো যিটো ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টত তেওঁলোক যোন অটুট থাকে, আমাৰ ক'বলগীয়া নাই। আৰু যদি সেই ষ্টেণ্ডৰ পৰা তেওঁলোক ফালৰি কাটি যায় বা দেখা যায় দুদিন পিছত বেলেগ ষ্টেণ্ড দিছে, তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে চিন্তাবোধ নকৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।